ধনশিৰি জিলা মজলীয়া স্কুল শিক্ষক সংস্থাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ। ধনশিৰি জিলা মজলীয়া স্কুল শিক্ষক সংস্থাৰ উদ্যোগত 16 ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন উন্নতিৰ প্ৰয়াসেৰে ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়ৰ বাকৰিত সাংস্কৃতিক সমাৰোহ হৈ যায়। ধনশিৰি জিলাৰ মজলীয়া বিদ্যালয়ৰ অন্তৰ্গত 4খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগত আমাৰ সন্থাৰ অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থ আগত ৰাখি আমি সাংস্কৃতিক সমাৰোহ আজি আয়োজন কৰিছিলোঁ আৰু প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ গীত আৰু নৃত্যৰ প্ৰতিযোগিতাসমূহ ইতিমধ্যে আমাৰ ইয়াত হৈ গৈছে আৰু আমাৰ এই প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ সন্থাৰ অন্তৰ্ভুক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে আমি বিভিন্ন সাংস্কৃতিক দিশতো যাতে আগবঢ়াই নিব পাৰোঁ তাৰে প্ৰচেষ্টা স্বৰূপে আমি এই সাংস্কৃতিক সমাৰোহ উদযাপন কৰিছিলোঁ আৰু ইয়াত আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলে ভাল সঁহাৰি দিছে আৰু খুব উন্নত প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে মই সমূহ প্ৰতিযোগীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাতে আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ সন্থাৰ তৰফৰ পৰা আৰু আগুৱাই নিব পাৰোঁ তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰখা হ'ল। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।